সখী প্ৰাণৰ সখী বুকুৰ কথা কচোন কুকু মাতি মাতি মনৰ খবৰ লচোন হৰুদি কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিটি পাৰত কহুৱা ফুলিছে মন উতলা কৰে নমস্কাৰ মই বিকাশ আপোনালোকে চাই আছে দৃষ্টিকোণ আজি মই উপস্থিত আছো আমাৰ বৰ্ণগড় অঞ্চলৰ এগৰাকী শিল্পীৰ সৈতে আৰু তেখেতৰ নাম হৈছে জবা ৰয় আমি প্ৰথমতে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছো ধন্যবাদ আমাৰ লগত উপস্থিত এই শিল্পীগৰাকীৰ বিষয়ে আজি আমি আপোনালোকৰ ওচৰত বিভিন্ন তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমে মই বাইদেউৰ পৰা জানিব বিচাৰিছো যে আপুনি এই যিখিনি শিল্প জগত যিখন নাটক বা গানৰ লগত আপুনি জড়িত এগৰাকী ব্যক্তি হিচাপে কেনেদৰে জড়িত হৈ পৰিছিল এই নাটক বা গানৰ লগত মই অলপ দীঘলীয়াই হ'ব কথাখিনি মই সৰুৰ পৰাই মা দেউতাৰ পৰা খুব মানে এটা সুবিধা পাইছিলোঁ কেনেকে যে সংগীত শিকিব লাগে গান গাব লাগে নাচিব লাগে এনেকে বহুত মানে তেতিয়া মই তৃতীয় শ্ৰেণীত তেতিয়া তাৰমানে আমাৰ জিলা আছিল কামৰূপ জিলা আৰু কামৰূপ জিলাত আমাৰ বৰ্ণগড় জুৰৰাম পাঠক হাইস্কুল এইখন ঐতিহ্যপূৰ্ণ এখন আমাৰ শিক্ষা অনুষ্ঠান আৰু তাত মই তৃতীয় শ্ৰেণীতে গান গাইছিলোঁ আৰু সেই মিটিংখন মানে কি আছিল OBCৰ মিটিং মানে অন্যান্য পিছপৰা শ্ৰেণীৰ মিটিং আৰু তাত আমাৰ সেই সময়ত মোৰ তাৰিখটো মনত নাই কিন্তু মোৰ আজিও মনত আছে বাকীখিনি যে তেতিয়া আমাৰ সন্মানীয়া প্ৰয়াত প্ৰণীতা তালুকদাৰ বাইদেউ তেখেত আমাৰ MLA আছিল আমাৰ তেতিয়া সৰ্বমুখ সমষ্টি MLA আছিল আৰু জিলা আছিল কামৰূপ তেতিয়া সেই অনুষ্ঠানটোত মই সেইদিনাখন সৰু কিন্তু মোক MLA বাইদেউ তেখেতে ক'লে তুমি এটা গান গোৱাচোন গাব পাৰিবানে মই তেতিয়া ক'লো গাব পাৰিম সেই তেতিয়াই গালো এটি গীত মোৰ অকণ মনত আছে গীতটি অলপ গুণগুণাই দিব পাৰো নেকি সেই গীতটি আছিল সখী প্ৰাণৰ সখী বুকুৰ কথা কচোন কুকু মাতি মাতি মনৰ খবৰ লচোন সখী প্ৰাণৰ সখী এই গীতটিত মোৰ লগত আমাৰ সন্মানীয় কৃষ্ণ তালুকদাৰ আমাৰ বৰ্ণগড়বাসী তেখেত আৰু সংগীতৰ লগত জড়িত এতিয়াও আছে এতিয়া বৃদ্ধকাল পালে তেওঁৰ তেখেতে মোৰ লগত হাৰমনিয়াম বজাইছিল আৰু সন্মানীয় ৰঞ্জিত দাস তেখেত আমাৰ গৰখীয়া থানৰ ওচৰত ঘৰ তেখেতে মানে ডাইনা তবলা বজাইছিল আৰু মই তেতিয়া মাইকটো লগ নাপাওঁ কাৰণে মোক টেবুলত উঠাই দিছিল সেই উঠাই দিয়া অৱস্থাতে মই গান গাইছিলোঁ আৰু লগে লগে মোক আমাৰ সন্মানীয়া MLA বাইদেৱে কোচত তুলি লৈ গ'ল তেতিয়াই খুব মৰম কৰিলে আৰু সেই তেতিয়াৰ পৰাই মই আজিলৈকে গান গাই আছোঁ অৱশ্যে তেতিয়া মই কোনো প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব পৰা নাছিলোঁ যেতিয়া মই গান ক্লাছ 8ৰ পৰা ফাংচন কৰিলোঁ ফাংচনত গান গালোঁ আমাৰ তেতিয়া বৃহত্তৰ বৰ্ণগড় ৰঙালী বিহু সন্মিলন হয় তাত মই গান গাইছিলোঁ আৰু তেতিয়াৰ পৰাই কি মা দেউতাই খুব মানে ভাল পাইছিল আৰু যে তই আগবাঢ়ি যা তই সংগীত নেৰিবি এনেকে বহুত মানে তেওঁলোকে শিকাইছিল মানে সৰুৰ পৰা এটা নিচা আছিল সাংঘাতিক নিচা সংগীতৰ প্ৰতি আৰু সৰুৰ পৰা যেটা এটা পৰিৱেশ পাইছিল আপুনি পাইছো সেইকাৰণে আজি ধৰক আপুনি এটা ভাল স্থান লাভ কৰিবলৈ সক্ষম হৈছে বৰ্ণগড় ৰাইজৰ মাজত এটা সন্মান বা আদৰ লাভ কৰিবলৈ সক্ষম হৈছে আপুনি তাৰপিছতে মই যেতিয়া বিয়া হৈ আহিলোঁ ইয়াৰ আগত ক'ব লাগিব মোৰ দেউতাৰ ঘৰ হৈছে ভুলুকাডবা আমাৰ বৰ্ণগড়ৰে এটা অঞ্চল গাঁও এখন বৰ্ণগড় মানে ভুলুকাডবাখন মানে ওতপ্ৰোত সম্বন্ধ আৰু তাত মোৰ জন্ম আৰু বিয়া সূত্ৰে হ'ল মোৰ আমাৰ কলিতাপাৰা পূব কলিতাপাৰা আমাৰ দুখন কলিতাপাৰা তাৰ পূব কলিতাপাৰাত মোৰ বিবাহ সূত্ৰে তাত আহিলোঁ
আৰু গোটেই মানে যিখিনি মই মানে শিকিব লাগে গ্ৰামেটিকেল এই বস্তুখিনি মোৰ স্বামী সন্মানীয় শ্ৰী ৰয়ে সেইখিনি মোক সুবিধা দিলে আৰু মানে নকলে নহ'ব মই যিখন ঘৰ পালোঁ সেই ঘৰখন সংগীত নাটকৰে ভৰা আৰু হয়তো আপুনি গম পাব মোৰ বৰ্জনা মোৰ ভাই শহুৰ তেখেত হৈছে সন্মানীয় দুলাল ৰয় চিনেমা জগতৰ লগত তেখেত জড়িত আৰু মোৰ বৰ্জনা আৰু ডাঙৰ তেখেত হৈছে প্ৰয়াত দীপেন ৰয় তেখেত আমাৰ কল্পনা পাটোৱাৰী তাৰপিছত অনিন্দিতা পাল এনেকুৱা বিশিষ্টা মানে গায়িকাসকলৰ তেখেত আছিল আমাৰ গুৰু আৰু সেইখন ঘৰতে মই পঢ়িছোঁ আৰু সেইকাৰণে মই মানসিকভাৱে খুবেই সন্তুষ্ট মই কিবা নাপালেও মই যে সংগীত পাইছোঁ বা ঘৰখন ভাল পাইছোঁ মই তাৰ কাৰণে তেখেতসকলক মই সদায় মানে মানে পূজা কৰিম এনেকুৱা মানে মোৰ এটা ধাৰণা আৰু দীপেন দা মোৰ সন্মানীয় বৰ্জনা হয় তেখেতে খুব মৰম কৰিছিল তেনেকুৱা আৰু তেতিয়াই মই ক্লাছিকেল মোৰ তেতিয়া সৰু ছোৱালীজনী গৰ্ভত তেতিয়াই মই সংগীতৰ আমাৰ বৰনগৰ মিউজিক ক্লাব বৰনগৰৰ এটা অনুষ্ঠান আৰু মোৰ নজন্মত মানে মই জন্মাই নাই তেতিয়া মোৰ বয়স তেতিয়া জন্মৰ মই 65ত 1965ত মোৰ জন্ম আৰু আমাৰ স্কুলখন হৈছে 62ত সেইখন স্কুলৰে মই ছাত্ৰী আছিলোঁ গ্ৰামাৰ মানে কি সংগীতৰ গ্ৰামাৰখিনি শিকিলোঁ লোকেল মানে কি লক্ষ্ণৌ ভাতখান্দে আমাৰ যিটো হেৰি বুলি কয় শাস্ত্ৰীয় সংগীত তাত মই বিশাৰদ পাছ কৰিলোঁ আজিও চিৰ নমস্য মোৰ কাৰণে তেখেতসকলে মোৰ কাৰণে বহুত কৰিলে আৰু গোটেই আমাৰ বৰনগৰ মিউজিক ক্লাবৰ সমূহ গোটেই কমিটিৰ বিশেষ বিশেষ ব্যক্তিসকলে মোক খুব আদৰ কৰিছিলে আৰু তাত মোক সংগীতৰ কাৰণে শিক্ষা দিয়াৰ কাৰণেও মোক এপ্ৰ'চ কৰিছিলে কিন্তু মোৰ ঘৰুৱা অসুবিধাৰ কাৰণে মই পাৰা নাই কিন্তু এতিয়াও মই জড়িত তেওঁলোকৰ লগত এনে আমি জানো যে সংগীতে মানুহক এটা মানসিক শান্তি দিয়ে নিশ্চয় সংগীত এটা আমি যেহেতু মই মেডিকেলৰ লগত জড়িত আমি এটা কথা জানো যে সংগীত এনেকুৱা এটা ঔষধ যে যিয়ে মানুহক মানসিক শান্তি দিব পাৰে অন্যান্য যিকোনো বেমাৰৰ পৰা দূৰত ৰাখিব পাৰে ইয়াক এটা থেৰাপি হিচাপেও ব্যৱহাৰ কৰা হয় এই বিষয়ে আপুনি কি ক'ব সংগীত সঁচাকৈ থেৰাপি যেনেকৈ এজন অসুস্থ মানুহক থেৰাপিটো বহুত দৰকাৰ ঠিক তেনেকে এজন ব্যক্তিক এজন মহিলা হওক পুৰুষ হওক নৱপ্ৰজন্ম হওক যিয়ে হওক সংগীত লাগে আৰু সংগীত অবিহনে আচলতে আধৰুৱা জীৱনবোৰ আধৰুৱা এইকাৰণে মই ক'ব খুজিছোঁ যে কেতিয়াবা অলংকাৰে শোভিত নকৰে মহিলাজনীক কিন্তু তেওঁৰ যদি গুণত সংগীত থাকে শিল্পত্ব থাকে তেতিয়াহ'লে তেওঁ সঁচাকৈ গুণৰ অধিকাৰী আৰু এই গুণৰ অধিকাৰী হ'ব লাগিলে কিছু ক্ষেত্ৰত চেক্ৰিফাইচ কৰিব লাগিব আৰু অকল তেখেতৰ নিজৰ কাৰণে নহয় সংগীত তেওঁ বিলাই দিব লাগিব তেওঁ য'তেই থাকক আজি মই বৰনগৰত আছোঁ মই বৰনগৰত যদিও মই শিক্ষামূলকভাৱে মই শিকোৱা নাই কাকো কিন্তু মই সদায় উপদেশ দিওঁ যে সংগীত শিকিব লাগে গান গাব লাগে বা নাটক কৰিব লাগে কাৰণ কিয় এজন ব্যক্তিক সেই সংগীতখিনিয়ে কিন্তু বহুত দুখৰ পৰা বা কিছুমান অভাৱ অনাটনৰ পৰাও মানে কি উপশম দিয়ে এইকাৰণে উপশম দিয়ে যে সংগীতে মনত প্ৰফুল্লতা আনে ধৰক মই কেতিয়াবা মই দুখত আছোঁ বা মোৰ বিৰাট শাৰীৰিক কষ্ট হৈছে তেতিয়া মই যদি এটা গুণগুণাই দিওঁ গান এটা কলি যদি গুণগুণাই দিওঁ তেতিয়া মনটো বিৰাট ভাল লাগে মই পাহৰি যাওঁ আজি মই আপোনাক সঁচা কথা কৈছোঁ মোৰ কি বুলি কয় নাৰ্ভৰ বেমাৰ মানে ভুগি আছোঁ ইতিমধ্যে মই ট্ৰিটমেণ্টো কৰি আছোঁ কিন্তু মই সংগীত এৰা নাই আজিয়ে চাওক আজি মই আমাৰ অসম নাট্য সন্মিলনৰ বৰনগৰ শাখাৰ যিখন আমাৰ সাধাৰণ সভা হ'ল যিহেতু আমাৰ এটা অনুষ্ঠান আহি আছে অহা ডিচেম্বৰৰ 14-15 তাৰিখে সেই আজি সভাখনত মই উপস্থিত আছোঁ ইতিমধ্যে মোৰ কিন্তু হাতখন বিৰাট বিষ মই তাতো বহুত কেইজনী বাইদেউক কৈছোঁ মোৰ হাতখন খুব বিষাই আছে
কিন্তু মই পাহৰি গৈছো মানে মেইন কথাটো হৈছে মনৰ এটা উৎসাহ উদ্দীপনা লাগে আৰু সেই উৎসাহ উদ্দীপনাখিনি আপোনাৰ মাজত আছে যিমানে শাৰীৰিক অসুস্থতা নহওক সংগীত হওক নাটক হওক সেই নামকেইটা শুনিলে হয়তো এটা উৎসাহ এনেই জাগি যায় একেবাৰে বেলেগ হৈ যাওঁ তেতিয়া মই মানে চব পাহৰি যাওঁ সংগীত বুলি ক'লে বা নাটক বুলি ক'লে মই পাহৰি যাওঁ দুখ ভাগৰ কষ্ট বা কিবা খাব পোৱা নাই একেবাৰে নাভাবো কেতিয়াও ঠিক তেনেকে আমাৰ বৰ্ণগড়তো ভালি কেইজনী মোৰ সৰু হয় মোতকে ইহঁতে গান গায় ইহঁতে নাচে বহুত মানে আগবঢ়া আমাৰ আছে মহিলাসকল আৰু আমাৰ বিবাহিত মহিলাসকলেও গান গায় আৰু তেখেতসকলৰ লগতো মই সদায় জড়িত হৈ আছো আজি ধৰক মোক এই কমিটিখনত ৰাখিলে সাংস্কৃতিক বিভাগত এতিয়া মই গোটেই বৰ্ণগড়বাসী যিখিনি আমাৰ মহিলা আমাৰ শিল্পীৰ মাজত আছে সেইখিনিক মই গোটাই পেলাই ইয়াতে ইনভলভ কৰি আকৌ মই সংগীতৰ চৰ্চাটো কৰিম বা আমি কোৰাছত কি গাব লাগিব তেনেকুৱা সেইকাৰণে মই ভাবোঁ যে নৱপ্ৰজন্ম আজি উঠি অহা নৱপ্ৰজন্মৰ মাজত শিল্পী সত্তা অলপ কম দেখিছোঁ কাৰণ তেওঁলোক বাহ্যিকতাত অলপ ঘূৰিছে বা হয়তো ক'লে বেয়াও শুনিব কিছু কথা গাৰ্জেণ্টৰ ফালৰ পৰাও তেওঁলোকে অলপ সুবিধা পাইছে যেনে ধৰক আজি কলেজ গৈ পালে ফাৰ্ষ্ট ইয়াৰ পালে হাই ছেকেণ্ডেৰী লগালগ লগা হ'ল কি মোবাইল এটা এণ্ড্ৰইড মোবাইল কাৰোবাক লাগিব বাইকখন নহয় বা মহিলাজনীক আজি অৱশ্যে এটা কথা ইয়াৰ মাজতে কওঁ সুবিধা দিছে চৰকাৰেও মানে তেওঁলোকৰ মেৰিট বেচিছত যে কি এওঁ ভালকে পাছ কৰিছে গতিকে এওঁক এটা সুবিধা দিব লাগিব বা গৰীবখিনিকো সুবিধা দিব লাগিব ঠিক তেনেকে তেওঁলোকেও সুবিধা দিছে কিন্তু মই ভাবোঁ তেওঁলোকে সেই সুবিধাখিনি ভাল কামত লগাওক নহয় গাড়ীখন লৈ স্কুটিখন লৈ যে যাব বা কলেজখনত যাব স্কুটিখন ফুৰাৰ কাৰণে অকলে নহয় শিক্ষামূলক যিকোনো ক্ষেত্ৰতে লাগে তেতিয়া কিন্তু কামত আহে কিন্তু কিছু ক্ষেত্ৰত মই দেখিছোঁ আজি পেপাৰে পত্ৰই যিকোনো টিভিৰ নিউজবিলাকতো দেখিছোঁ যে ড্ৰাগছ এইবিলাক বেয়া বস্তু নৱপ্ৰজন্মই এইবিলাকৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে আসক্ত হৈছে আৰু এইখিনি যদি আমি গুচাব পাৰোঁ বা আমাৰ সংগীতৰ জৰিয়তে আমি তেওঁলোকৰ মনবিলাক ডেভেলপ কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ এখন সুস্থ সমাজ গঢ় দি উঠিব আগৰ সময়ত মই দেখা পাইছিলোঁ যে এই সংগীত হওক বা নতুন নাটকৰ সৃষ্টিয়ে সমাজখনত এটা ভাল বাৰ্তা দিছিল আৰু আগৰ যিবিলাক গান আছিল চিৰযুগমীয়া যিবিলাক গান আজিও আমি শুনো নতুন প্ৰজন্মখিনিয়ে শুনো সেই গানবিলাক শুনাৰ পিছত এনেকুৱা মনটো ইমান ভাল লাগে বা নতুন কিবা এটা চিন্তা কৰাৰ মানে এটা থল আহি পৰে বা নতুন চিন্তা কৰাৰ এটা ৰাস্তা মুকলি হয় কিন্তু আজিকালি দেখা পাইছোঁ যে আজিকালি যিবিলাক গান মানে চৰ্চালৈ আহে খুব একঘেয়ামীয়া আৰু ক'বলৈ গ'লে খুব কম সময়ৰ কাৰণেহে মানে জনপ্ৰিয়তা লাভ কৰে সেনেকুৱা গানবিলাকে আগৰ সেই গানবিলাকৰ কিবা গৰিমা ম্লান কৰিছে নেকি এইটো অৱশ্যে আপুনি ঠিকেই কৈছে কাৰণ কিয় আগৰ যিবিলাক গান সেই মহান শিল্পীৰ গান আছিল আজি আমাৰ অসমৰ শ্ৰীমন্ত শংকৰদেৱ গুৰু তেখেতৰ যিবিলাক বৰগীত বা মাধৱদেৱৰ যিবিলাক বৰগীত বহুতে গায় এতিয়া আৰু কিছু ক্ষেত্ৰত দেখিছোঁ তাত বহুত ৰহন সানিছে যিটো আমাৰ পুৰণা যিটো শুদ্ধ চিন্তাধাৰাৰে গঠিত এটা গান যিটো গানত এটা সুন্দৰ সুৰ আছিল সেই সুৰটোত যেন কিবা এটা বিজুতি ঘটাই দিছে নৱপ্ৰজন্মই আৰু মানে যাক কয় ৰিমিক্স বহুত ভাল গান ৰিমিক্স কৰিছে কিন্তু মই ভাবোঁ এইটো নকৰিলে ভাল আছিল নেকি কাৰণ কিয় পুৰণাক এৰি কেতিয়াও নতুনে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে কাৰণ কিয় আজি চাওক আজি প্ৰফেশ্যনেল গায়ক গায়িকাবিলাকে ধৰক হেৰি গায় কমাৰ্চিয়েল গান গায় কিন্তু কমাৰ্চিয়েলৰ লগত যদি আমাৰ ক্লাছিকেল শাস্ত্ৰীয় সংগীত জড়িত থাকে তেতিয়াহ'লে সেই কমাৰ্চিয়েল গানটো সুন্দৰভাৱে ফুটি উঠে ঠিক তেনেকৈ মই ভাবোঁ যে আমাৰ অসমত বিশেষকৈ দেখিছোঁ অসমীয়া গায়ক গায়িকাই বা কিছুমান ৰাইটাৰে কি কৰিছে পুৰণা গায়ক গায়িকাৰ গানবিলাক
ৰিমিক্স কৰিছে সুৰবিলাক একদম শুনিবলৈ একেবাৰে ভাল নলগা কৰিছে তেতিয়া মোৰ কিন্তু দুখ লাগে যে এইটো কিয় কৰিলে এইটো নকৰিলে ভাল আছিল নেকি পুৰণাটো পুৰণা হৈ থাকক তেওঁলোকে যদি কিবা নতুন চিন্তাৰে কিবা গঠন কৰিব খুজিছে কিবা এটা গীত লিখিব খুজিছে সুৰ দিব খুজিছে তেতিয়াহ'লে তেওঁলোকে নতুনত্ব দিয়ক কিন্তু পুৰণা নতুনত্ব দি বেয়া কৰিব নালাগে গৰিমাটো গ্লান হৈ যায় গৰিমা ম্লান আৰু কিছু ক্ষেত্ৰত তেওঁলোক মানে অলপ শংকিত হৈ পৰে যে এওঁলোকে আমাক কি কৰিলে আমাৰ নাম আমাৰ যিটো গৰিমা গুণ গৰিমা এইবিলাক দেখোন ধ্বংস কৰি গৈ আছে এটা কথা দেখাও গৈছে যে সেই যি নতুনকে যিবিলাক ৰিমিক্স কৰে বা পুৰণা গানবিলাক নতুন ৰহন সানি আমাৰ বজাৰত উলিয়াই দিয়ে সেই গানবিলাক আচলতে চিৰস্থায়ীও নহয় মানে কম সময়ৰ কাৰণে বাজে মানুহৰ কাণত দুদিনৰ কাৰণে বাজি থাকে কিন্তু যেনেকৈ চিৰযুগমীয়া গানবিলাক বহুত দিনলৈ আমাৰ মনে প্ৰাণে মানে সোমাই যায় সেই গানবিলাক আজিও আমি মনত কৰো সেই গানবিলাক শুনো ভাল লাগে সেই গানবিলাকৰ কিন্তু স্থায়িত্ব নাই এই নতুন গানবিলাক বৰ্তমান স্থায়িত্ব নাই কিয়নো তেওঁলোকৰ এই গানৰ মাজত কোনো বাস্তৱ চিন্তাধাৰা নাই বা কোনো মেছেজ নাই যে এটা গানেৰে আজি চাব আমাৰ অসমৰ মহান শিল্পী অসমৰ বুলিয়েই নকওঁ গোটেই বিশ্বৰ মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱ তেখেতৰ প্ৰত্যেকটো গানত অৰ্থ আছে প্ৰত্যেকটো গানত প্ৰত্যেকজন ব্যক্তিক নিহিত হৈ আছে দুখ সুখ লটি লাঞ্ছনা গোটেইখিনি এটা গানত নিহিত হৈ আছে বা অসমৰ মানুহক গানেৰে কি কৰিছে আহ্বান জনাইছে আপোনালোক সজাগ হওক আপোনালোক সচেতন হওক আগৰ দিনতো এনেকুৱাই আছিল যেতিয়া আন্দোলন বিলাক হৈছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন হৈছিল গানেৰে মানুহক গান কবিতা আদি এইবিলাকেৰে মানুহক মানে আকৰ্ষিত কৰিছিল মানুহবিলাক মানে আনিছিল ৰাস্তালৈ বুজাই দিছিল যে আমি একত্ৰিত হ'ব লাগে আমি দেশৰ কাৰণে আমি ৰাইজৰ কাৰণে দহৰ কাৰণে চিন্তা কৰিব লাগে এনেকুৱা মহান শিল্পীসকলৰ গান সেইকাৰণে চিৰস্থায়ী প্ৰত্যেকটো গান শুনিলে গাৰ নোম শিয়ৰি উঠে হৰুদি কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিটি পাৰত কহুৱা ফুলিছে মন উতলা কৰে বতাহ যাকে শেৱালি ফুলৰ সুবাসনে নিয়ৰ বোৰে চিনাকি মনৰ বাতৰি আনে তৰালেও জ্বলিল জোনাকেও জিলিমিল তুমি কিয় অহা নাই তৰালেও জ্বলিল জোনাকেও জিলিমিল তুমি কিয় অহা নাই তোমাক পাবলে মন উতলা কৰে